হেল্ল' গাইজ, আজি 150 লোকেল মুৰ্গী পোৱালি অৰ্ডাৰ আছিল তেজপুৰৰ পৰা। 500 টকা এডভান্স কৰিছিল আৰু বাকীখিনি কেছ অন ডেলিভাৰীত হ'ব। আৰু আপোনালোকে যে সুধি থাকে যে অল অসম ডেলিভাৰী আমি কেনেকৈ কৰোঁ, ভিডিঅ'টো চাই থাকক, মই দেখাই আছোঁ কেনেকৈ কৰোঁ। এইটো পেকিং কৰি ল'লোঁ 2টা বক্সত, আৰু ইয়াতে নামটো লিখি দিম 2টাতে তেজপুৰ বুলি, যাতে সিহঁতৰ দিয়াত সুবিধা হয়। আৰু আপোনালোকক যদি লোকেল মুৰ্গী পোৱালি আৰু হাঁহৰ পোৱালি লাগে, আগতে ফ'ল' কৰি থৈ দিয়াকেইটা আমাক গমে পায়। আৰু যোনকেইটা নতুনকৈ ৰিলটো চাই আছে, আমি লোকেল মুৰ্গী পোৱালি আৰু হাঁহৰ পোৱালি একদম অৰিজিনেলত ডেলিভাৰী কৰোঁ। আপোনালোকক যদি লাগে আমাৰ পৰা ল'ব পাৰে, অল অসম ডেলিভাৰী হ'ব আৰু কেছ অন ডেলিভাৰী এভেইলেবল আছে। এই 2টা ইয়াতে বান্ধি ল'লোঁ আৰু এতিয়া মই যাম, বাছত উঠাই দিব। তো গৈ আছোঁ বাছ ষ্টেণ্ডলৈ। এইখনে হ'ল ভেবাৰঘাট বাছ ষ্টেণ্ড। ইয়াৰ পৰা আমি সকলো পোৱালি ডেলিভাৰী কৰোঁ। এতিয়া ৰাতিপুৱা সময়ৰ কাৰণে গাড়ী বেছি নাই, গাড়ী এখন আহিল, এইখনতে আমি পোৱালিটো উঠাই দিলোঁ আৰু এইখন গাড়ীতে দিলোঁ। আপোনালোকে চাই লওক, একো ভয় কৰিব লগা নাই। এডভান্স কৰোঁতে আপুনি কিবা অলপ এডভান্স কৰি দিলে আমি বাছত পঠাই দিম। বাছৰ পৰা মাল লৈ আপুনি গাড়ীখনত পইচাটো দিলে হৈ যাব। এতিয়া এইখন গাড়ী যাব তেজপুৰলৈ, ডেলিভাৰী দি দিলোঁ আজি। অহাকালি চিৰাজুলিত আছে, যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব।